আপোনালোক সকলোৱে জানে যে যোৱা 4টা বছৰত আমাৰ পৰিবহন বিভাগত বহুবিলাক গুৰুত্বপূৰ্ণ কাম আমি কৰিবলৈ সক্ষম হৈছো। আটাইতকৈ ডাঙৰ কথা হ'ল যে অটোমেশন অৰ্থাৎ ডিজিটেল পদ্ধতিৰে যাত্ৰীক সেৱা কৰাৰ দিশত বা পৰিবহন বিভাগৰ সেৱা লাভ কৰিব খোজা ৰাইজক আমি সকাহ দিব পাৰিছো আৰু আজি দেশৰ ভিতৰতে ট্ৰান্সপোৰ্ট গোটেই ব্যৱস্থাটো ডিজিটেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আজি অসমে 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ পৰিবহন মন্ত্ৰীক মই লগ পাইছিলো। তেখেতে মোক বাৰে বাৰে সুধিছিলে যে 56টাকৈ সেৱা আপোনালোকে কন্টেক্টলেছ কেনেকৈ কৰিব পাৰিছে। আজি আমাৰ পৰিবহন বিভাগত আমি এনেকুৱালৈকে কাম কৰিছো যে আমি যদি গুৱাহাটীৰ দ্বিতীয়ত কিবা এটা আবেদন কৰিছো, গুৱাহাটীৰ দ্বিতীয়ত কাম বহুত আছে, কৰ্মচাৰীয়ে কৰিব পৰা নাই, কম্পিউটাৰে তাক ৰেণ্ডমাইজেশ্যন কৰি ডিমা হাছাওলৈকে পঠাই দিব, কাৰণ ডিমা হাছাওত কাম কম। অৰ্থাৎ আজি আমাৰ গোটেই পৰিবহন নিগমত যিমানটা কাম আহে 56টা সেৱা 100% ডিজিটাইজেশ্যন, এই গোটেইবোৰ কাম অসমৰ গোটেইবোৰ পৰিবহন কাৰ্যালয়ৰ পৰা ইয়াক সমাধান হয়। গুৱাহাটীৰ কাম নগাঁৱে কৰে, নগাঁৱৰ কাম ডিমা হাছাওৱে কৰে, কম্পিউটাৰে তাক ৰেণ্ডম বেচিছত কোনোবা এটা দ্বিতীয় অফিচলৈকে পঠাই দিয়ে। তাৰ ফলত মধ্যভোগীজনেও গম নাপায় যে মোৰ কাগজখন ক'ত গৈছে। ইয়াৰ ফলত মই একেবাৰে নোহোৱা হৈ যাওঁ বুলি নকওঁ, কিন্তু আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল, মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল, আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছো। 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি? যেতিয়া ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইচেন্সখন অনলাইনৰ জেগাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইচেন্স ল'ব লাগে, তেতিয়া এবাৰ হলেও আমি দ্বিতীয় অফিচত আহিব লাগে। এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেচিছত আমি অসমৰ বিভিন্ন জাগাত ফিটনেছ চেণ্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছো। প্ৰায় 6টা ফিটনেছ চেণ্টাৰ পৰিবহন বিভাগে হাতত লৈছে আৰু ফিটনেছ চাৰ্টিফিকেট হোৱাৰ পিছত আৰু সি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেছ কেন্দ্ৰবিলাক গুচি যাব, তেতিয়া সি MVI বা এনফৰ্চমেণ্টৰ ওপৰত নিৰ্ভৰশীল নহ'ব, সেই চেণ্টাৰৰ পৰাও ফিটনেছ চাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব। আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেছ পুৰা আমাৰ ক'ব গ'লে বিভিন্ন জেগাত ফিটনেছ চেণ্টাৰবোৰ গঢ়ি নুঠে, তেতিয়ালৈকে আমি অন্তত পৰিবহন নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছো, যাতে দুৰ্নীতি কমি যাব পাৰে। ইয়াৰ লগতে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো, যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপালজনকে আমি দ্বিতীয়জনৰ হৈ লাইচেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো, লাইচেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব, তেতিয়া আমি লাইচেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো, যাতে লাইচেন্সটো প্ৰিন্সিপালজনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহন বিভাগত আমি এটা ৰেগুলেটৰ কৰিব খুজিছো, যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইচেন্স দিছে, নিশিকোৱাকৈ লাইচেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইচেন্স তেওঁলোকে কেনচেল কৰিব পাৰিব। এই দিশতো আজি আমি আগবাঢ়ি গৈছো, যাৰ ফলত
পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম।